So hello guys, welcome to my YouTube channel Wasim Vlogs. So guys, আজি বহুত দিনৰ পাছত আকৌ আমি নতুন ভিডিও এটা দিব ওলাইছো. So আমি নতুন জায়গা এটালৈ গৈ আছো. নাজানো জায়গাটো কেনেকুৱা, আমি প্ৰথমবাৰ গৈ আছো. So আপোনালোকে জায়গাটো চাব কেনেকুৱা হয়, আমি দেখাম আপোনালোকক ভালকে. So চাই থাকক আপোনালোকে, আমি গৈ আছো. হেল্ল' গাইজ, আকৌ আহি গলো আপোনালোকৰ আগত. বহুত দিন হ'ল ভিডিঅ' নবনোৱা, তাৰ কাৰণ হ'ল মানে এক্সাম চলি আছিলে, আমাৰ BEdৰ অলপ প্ৰেক্টিচ টিচিঙো চলি আছিলে, সেইবোৰৰ বিশেষ বেজালৰ কাৰণে আমি ভিডিঅ' বনোৱাব পৰা নাছিলোঁ. তো আজি আকৌ নতুন ভিডিঅ' এটা বনাই আছোঁ, তো চাই থাকিব কেনেকুৱা লাগে জেগাটোত গৈ পেলাই. তো গাইজ, আমি লাডাখ আহি ফাইনেলি পাই গ'লো. এয়া চাওক আমাৰ লোকেল লাডাখ নগাঁৱত. চ' গাইজ, ফাইনেলি আমি সেই জেগাটো পালোঁ. বহুত কষ্ট লাগিছে, ইমান গৰমত আহি জেগাটো আহি পালোঁ ফাইনেলি. চ' এতিয়া আমি কিবা কিবি খাবলৈ আনিছোঁ. ইয়াত আমি অলপ ৰেষ্ট ল'ম, ৰেষ্ট লৈ কিবা কিবি খাম. চ' তাৰপিছত চাওঁ আৰু কি আছে, কি আনিলোঁ আপোনালোকে চাব, আমি কি দেখাওঁ আপোনালোকক. আমি এতিয়া কি খাই আছো আপোনালোকে চাই থাকক. বহুত গৰম লাগিছে আজি. উফ, এই মোৰ লগৰ ফ্ৰেণ্ডটো চাওক, গৰমত একদম পুৰা চাৰ্ট খুলি দিছে. বহুত গৰম গাইজ, গেঞ্জি পিন্ধি পাহাৰৰ একেবাৰে মাজত আছো আমি এতিয়া. চাৰিওপিনে কেৱল পাহাৰ আৰু পাহাৰেই. তো এয়া তো গাইজ, এয়া চাওক, আমি পাহাৰৰ একজেক্টলি পুৰা মিডিলত আছো, পুৰা মাজত, একেবাৰে জংঘলৰ মাজত সোমাই আছো. তো এয়া চাওক জংঘলকেইটা দেখাই দিয়া বৰা, আৰু অলপ আগত যাওক. কৈ নাই ইয়া, বহুত গৰম আজি, বহুত গৰম. सिर्फ हम दोनों और ये तन्हाइयाँ.
সো গাইস আপোনালোকে পাহাৰৰ এই মনোমোহা দৃশ্যবিলাক চাওক কিমান মনোমোহা দৃশ্য এইপিনে দেখো এইপিনে কেৱল পাহাৰ চাৰিওপিনে খালি পাহাৰ পাহাৰী ইমান ধুনীয়া লাগিছে কষ্ট হৈছে বহুত আমি ইয়াত ওপৰলৈ আহিছোঁ প্ৰায় 1.5 কিলোমিটাৰমান আমি খোজকাঢ়ি ওপৰলৈ আহিছোঁ বহুত কষ্ট হৈছে তো তথাপি আমি যি দৃশ্যটো দেখিবলৈ পাইছোঁ ইয়াত আহি বহুত ভাল লাগিছে বহুত ধুনীয়া লাগিছে আৰু আমি বহুতখিনি অফ ৰোডিং কৰিছোঁ সো গাড়ীটো হাল নাই মানে একদম বৰবাদ মানে ইমান পাথৰ আৰু মানে কি ক'ম আৰু মানে পানী বোকা সো যিমানে কষ্ট হোক আৰু আমি আহি পালো সো ভাল লাগিছে বেলেগ বেলেগ মজা লাগিছে যিমান ভাবিছো তাতকে বহুত বেছি ভাল লাগিছে আপোনালোকে পাহাৰৰ মাজত কেতিয়াও এনেকে সোমোৱা নাই আজি ফাৰ্ষ্ট টাইম সোমাইছো মনত অলপ ভয়ো লাগি আছে আৰু কি কৰিম আৰু সো চাই থাকক আপোনালোকে কিমানখিনি আমি দেখাব আপোনালোকক চাই থাকক গোটেইখিনি চাব আপোনালোকে আৰু যাম আমি অলপ আগলৈ যাম চাও আগলৈ কি আছে অলপ চাই আহো সো আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব পখিলা আছে নেকি ইয়াত আপোনালোকে চাওক ইয়াত ধুনীয়া পখিলা এটা আছে ইমান ধুনীয়া লাগিছে মৰমোহা এইটো চাওক ৱাও সো কিউট এই আছা উৰি গৈছো আমিও পলাম অৱস্থা বেয়া হৈ আছে গাইছ হৈ আছে ইমান গৰম এই গৰমৰ দিনত আৰু নাহো এনেকুৱা জেগাত বহুত গৰম গাইছ এতিয়া তলৰ পৰাই কেইটামান চিনেমেটিক শ্বট লোৱা যাব আমি ওলাই আহিলো এতিয়া তললৈ গৈ আছো গৈ তাত আপোনাৰ ঝৰ্ণা আছে সৰু সুৰা ঝৰ্ণা আছে আৰু পাহাৰ আছে এতিয়া আপোনাক কেইটামান ভিউ দেখাম আপোনালোকে চাই থাকিব চাই থাকক মনোমোহা দৃশ্যৰ মাজত বহি পেলাই এতিয়া অলপ ৰেষ্ট কৰি আছো বহুত কষ্ট লাগিল তো পাহাৰৰ একজেক্টলি আমি মাজত বহি আছো এতিয়া তো ভয়ো লাগে পিছফালে যদি কিবা কিবি আহি যায় ন গাইজ আপোনালোকে বচাব দেই কি কোৱা ন ইমান গৰমৰ দিন নহয় কিন্তু ভিতৰি বহুত গৰম উঠি আছে গাইজ অলপ আগতে বৰষুণো দিছে তথাপিও কিন্তু বৰষুণৰ ইফেক্টটো ইমান পৰা নাই গাৰ গৰম এটা এতিয়াও আহিয়ে আছে লাগিয়ে আছে ঘামি একেবাৰে অৱস্থা নাইকিয়া হৈ গ'ল মোৰ তো গাইজ এতিয়া লোকেশ্যনটো কওঁ লোকেশ্যনটো আমাৰ নগাঁৱতে হয় নগাঁও ডিষ্ট্ৰিক্টতে হয় আপোনালোকে যদি বৰদোৱা ফালৰ পৰা আহে তেতিয়া আমাৰ ডিংগেট টাউনৰ পৰা একেবাৰে লামডিং ৰোড দি আহিব লাগিব লংকা চাইডে আহিব লাগিব লংকা চাইডে আহি পেলাই আপোনাৰ ধৰক বৰগাট বাইপাছৰ পৰা একজেক্টলি 9 কিলোমিটাৰমান চিধা আহিব লাগিব তো চিধা আহি পেলাই তাৰপিছত ৰাইট চাইড এটা লেফ্ট চাইডে এটা টাৰ্ণ ল'ব লাগিব সেই টাৰ্ণৰ পৰা আপোনালোকে আৰু ধৰক 9 কিলোমিটাৰমান আহিব লাগিব তো তেতিয়া আপোনালোকে পাই যাব ইয়াৰ বহুত মানুহে লোকেল লাডাখ বুলি ক'লে চিনি নাপায় বাৰু কিন্তু আমাৰ এই জেনেৰেল মানুহে নাম দি দিছে এইটো বেলেগৰ পৰা মানে আহি পেলাই যিহেতু এইটো অফ ৰোডিং হয় বহুত জেগাটো অলপ অফ ৰোডিং কৰিব পাৰোঁ মানে বাইক চাইক লৈ আমি বাৰু 150 আনিছোঁ 150ৰ অৱস্থা বেয়া হৈ গ'ল এতিয়া আৰু তো সেইকাৰণে আপোনালোকে হিমালয়ান লৈ আহিব ধুনীয়া এনজয়মেণ্ট এটা ফিল কৰিব আৰু ন কি কোৱা নেক্সট বাৰ আহিলে হিমালয়ান লৈ আহি যাম আজুকি গছ ফৰিদলৰ নিচিনা লাজ কৰি আছে চাওক ধৰোতেই তোমাৰ নিচিনা লাজ কৰিছে গম পাইছানে এইটো চাওক ফুল ফ্লাৱাৰ এইবোৰ কি ফুল হয় গাইজ জনাবচোন কমেণ্ট বক্সত নামকেইটা কোনে কোনে জানে ধুনীয়া লাগিছে ফ্লাৱাৰকেইটা আৰু বহুতো আছে ফুলৰ গছ তো অভাৰঅল ভালেই লাগিছে তো এতিয়া তলত 2 এটা ঝৰ্ণা আছে সেই ঝৰ্ণা আমি চাবলৈ যাওঁ টিকলা ঝৰ্ণা কিউট বোলে পানী কৰি আছা কেনেকুৱা লাগিছে মজা লাগিছে গা ধুই এই গাই ধুই লোৱা পানী কম গাইছ নহ'লে গায়ে ধুলো হয় এয়া চাওক টিকলা এটা ঝৰ্ণা বৈ আহিছে পানী ঠাণ্ডা নে ঠাণ্ডা আছে নেকি হয় নেকি ৰ'বা তেনেহ'লে ময়ো নামি আছোঁ ৰ'বা
চাবলগীয়া আছিলে আমাৰ চব চালোঁ, বহুত ভাল লাগিছে। চ' আমি ইয়াত ঘূৰিলোঁ আৰু আপোনাৰ ঝৰ্ণাৰ পানীত অকণমান আপোনাৰ ধেমালি কৰিলোঁ, বহুত ভাল লাগিছে। আৰু ইমান কিউট ঝৰ্ণা, মানে বহুত ভাল লাগিছে, মানে সৰু সৰু ঝৰ্ণাবিলাক চাই বহুত মজা লাগিছে, বহুত মজা লাগে আহি পেলাই। তো ইয়াত আমি বহুত সময় কটালোঁ, তো এতিয়া বিদায় লোৱাৰ সময় হ'ল। তো আকৌ আহিম বাৰু, জেগাটো বহুত ভাল লাগিছে বাৰু। ব'লা এতিয়া গৈ থাকোঁ আৰু। চ' গাইজ আমি এতিয়া গৈ আছোঁ, বাই বাই, আপোনালোকে চাই থাকক।